গুৱাহাটীৰ টিলিংগাঁৱত ৰাজ্য জোকাৰি যোৱা চাঞ্চল্যকৰ হত্যাকাণ্ড। নাম ধৰ্মৰ প্ৰেমৰ বাণী বিলোৱা ধৰ্ম প্ৰচাৰকৰ নৃশংস হত্যা। দুই বন্ধুৱে ডিঙি চেপি হত্যা কৰিলে বন্ধুক। পৰিকল্পিতভাৱে হত্যা কৰি মৃতদেহ লুকুৱাই ৰাখিছিল হত্যাকাৰীয়ে। টিলিংগাঁৱৰ দুটাকৈ নামঘৰৰ মাজত ৰছী লগাই আত্মহত্যাৰ ৰূপ দিছিল। উত্তৰ গুৱাহাটী আৰক্ষীৰ জালত দুই হত্যাকাৰী বিনয় দাস ওৰফে পিতাই আৰু উৎপল দাস ওৰফে বিকি দাস। 30 ডিচেম্বৰৰ নিশাৰে পৰা সন্ধানহীন হৈ আছিল বিকি দাস নামৰ 23 বছৰীয়া ভকতগৰাকী। একশৰণ ভাগৱতী সমাজৰ নিৰৱচ্ছিন্ন সাধক আছিল বিকি দাস। নৃশংসভাৱে হত্যা কৰি ৰছীৰে বান্ধি ওলমাই থৈছিল বিকি দাসৰ মৃতদেহ। উত্তৰ গুৱাহাটী আৰক্ষীয়ে দুই বন্ধুক আটক কৰি সোধপোছ কৰাত পোহৰলৈ আহিছে সমগ্ৰ ঘটনা। হত্যাকাণ্ড সংঘটিত কৰি বিগত 4 দিনীয়া ঘটনাক গাপ দি সাধাৰণ জীৱন যাপন কৰি আহিছিল দুই হত্যাকাৰীয়ে। ঘটনাস্থলীত কামৰূপ আৰক্ষীৰ শীৰ্ষ আৰক্ষী বিষয়া আৰু উত্তৰ গুৱাহাটী আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰে মৃতদেহ উদ্ধাৰৰ পিছতেই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ঘটনাস্থলীত। ঘটনাক কেন্দ্ৰ কৰি চেপা উত্তেজনাই বিৰাজ কৰিছে উত্তৰ গুৱাহাটীত। উত্তৰ গুৱাহাটীৰ পৰা গোবিন্দ দাসৰ ৰিপৰ্ট, পি সংবাদ। শদিয়াৰ পৰা ধুবুৰীলৈ বিকি বাপে যোনজন মৰি গ'ল তেওঁ বহুত এজন ডাঙৰ ভকত, বহুত ডাঙৰ ভকত। সি যে এনেকুৱা হ'ব বুলি নাজানো। আজি 5 দিনে নোহোৱা হৈছে, 30 তাৰিখৰ পৰা নাই। তেওঁৰ যে চবে বিচৰা বিচৰি কৰি আছে কি হ'ল কি কথা। পিছত শুনিছোঁ তেওঁৰ বন্ধু দুজনে লগ লাগি তেওঁক হত্যা কৰা বুলি শুনিছোঁ। শুনি কিনে বহুত দুখ লাগিছে। কিন্তু তেওঁ যে আমাৰ নামঘৰৰ ওচৰতে ওলমাই থৈ দিছে, আজি গম পালোঁ। কিন্তু তেওঁ যে ইমান খণ্ড বিচাৰি যে নিজৰ গাঁওখনতে এনেকুৱা হ'ব আমিতো গম পোৱা নাছিলোঁ, মানে আজি গম পালোঁ। সেইটো গম নাপাওঁ কিহৰ কাৰণে, কিন্তু দুইটা সেইটো গম নাপাওঁ। খালি একেলগ গোটেই গাঁও য'তে যায় নাম ধৰিব তেওঁ গোটেইকেইটা একেলগে যায়, দুইজন ভকতে।